সেই দোস্তো আপোনালোকে প্ৰায় ছ'চিয়েল মিডিয়াত দেখাই পায় বিক্টৰ দাসক কেতিয়াবা যদি শিক্ষক ৰূপে আন কেতিয়াবা আপোনালোকক আকৌ বিতৰ্কিত ৰূপক দেখা পায় বিক্টৰ দাসক। আচলতে বিক্টৰ দাসক যদি মই এক কথাত ক'বলৈ যাওঁ যে বিক্টৰ দাস আচলতে কেনেকুৱা, ভাল নে বেয়া, দুটা এটা বিপৰীত থাকে যে ভাল নহ'লে বেয়া। চ' মই এক কথাত যদি ক'ব যাওঁ বিক্টৰ দাস কেনেকুৱা হয়, আপোনালোকে দুদিনমান আগত এটা পডকাষ্টত দেখা পাইছিলে বিক্টৰ দাসক মাতি নিছে আৰু বিভিন্ন কথা কৈছিলে বিক্টৰ দাস। তাৰ পৰা আমি কি অনুমান পাওঁ বিক্টৰ দাস আচলতে ভাল নে বেয়া, মই আজি সেইখিনি আপোনাক ক'বলৈ গৈছোঁ বিক্টৰ দাসৰ কথা। সেয়া কিন্তু আপোনালোকক মই কিবা আপোনাৰ বেয়া নকওঁ, বিক্টৰ দাসক কিবা বেয়া নকওঁ, ভালো নকওঁ, যিয়ে সঁচা সেইখিনি ক'ম। আচলতে বিক্টৰ দাস কেনেকুৱা মানুহ, বিক্টৰ দাস কেনেকুৱা মানুহ হিচাপে এজন কেনেকুৱা, টিচাৰ হিচাপে যেন কেনেকুৱা, তাৰপিছত আপোনালোকক বিভিন্ন বিতৰ্কতে দেখা পাওঁ, আকৌ কিছুমান বিতৰ্ক দেখা পাওঁ আকৌ টিচাৰ হয়। তো বলক আজিৰ এই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ, বিক্টৰ দাসৰ সম্পূৰ্ণ কাহিনীখিনি ক'ম আপোনালোকক। বিক্টৰ দাস আচলতে এজন কেনেকুৱা মানুহ হিচাপে আমি বিক্টৰ দাসক ল'ব পাৰোঁ, ভাল নে বেয়া, সকলো মই ইয়াৰ পৰা আজি বিক্টৰ দাসৰ বিষয়ে ক'ম। তো বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে বিক্টৰ দাসক যদি আপোনালোকে চাবলৈ যায়, এতিয়া বিক্টৰ দাস এজন হৈছে শিক্ষক, এজন টিচাৰ, পঢ়ায়। আৰু বিক্টৰ দাসক আমি বিভিন্ন সময়ত বিভিন্ন নিউজত আমি দেখা পাওঁ, আপোনাৰ বিতৰ্কিত দেখা পাওঁ আমি বিভিন্ন। কিন্তু আচলতে বিক্টৰ দাস এজ এ টিচাৰ হিচাপে কেনেকুৱা, বিক্টৰ দাস এজ এ টিচাৰ হিচাপে একদম খুবেই ভাল। কাৰণ বিক্টৰ দাস মই যিহেতু পডকাষ্ট চাইছোঁ, মই নিজৰ পৰা কৈছোঁ, মই যিহেতু পডকাষ্ট চাইছোঁ, পডকাষ্টৰ পৰা অনুভৱ পোৱা গৈছে বিক্টৰ দাসে যিখিনি কথা কৈছে সঁচাকৈ 100% মই কওঁ যে বিক্টৰ দাসৰ যিখিনি কথা কৈছে না, মন চুই গৈছে। কিছুমান কথা এনেকুৱা কৈছে খুবেই ভাল লাগিছে সঁচাকৈ। মানুহ এজনৰ যিহেতু টিচাৰ হয়, নলেজ আছে, কিছুমান কথা বুজিব লাগিব। যিহেতু আমাৰ জুবিন গাৰ্গে কয় কিছুমান কথা যে ওপৰত বস্তু চালে নহ'ব, ভিতৰত সোমাব লাগিব, ভিতৰত কি আছে। তেনেকৈ আপোনালোকক ওপৰত বস্তুটো চালে নহ'ব, ভিতৰত সোমাব লাগিব, ভিতৰত সোমাই পেলাই আপোনালোক চাব লাগিব বস্তুৰ ভিতৰত কি আছে, ইয়াৰ আঁৰত কি আছে, লুকাই আছে কি, এয়া চাব লাগিব। কিন্তু আমি ওপৰত মানুহজন দেখা পাওঁ, সেই দেখাতে ইমান ভাল নহয় এইটো চাগে, কিন্তু ভিতৰত আপুনি খুচৰি চাওক মানুহজন যে বহুত পঢ়া আছে, টেলেণ্টেড আছে, সেইটোৱে ন কথা। কিন্তু বিক্টৰ দাসে এজ এ টিচাৰ হিচাপে বহুত ভাল। এণ্ড বিক্টৰ দাস কেতিয়াবা আমি বিভিন্ন বিতৰ্কৰ ক্ষেত্ৰত দেখা যাওঁ যে বিক্টৰ দাস এইটো কৰিছে, বিক্টৰ দাস এইটো চাওক, মানুহ এজন যেতিয়া নেকি আপোনাৰ পপুলেশ্যন যেতিয়া বাঢ়ি যাব নহয়, ফেন ফলোৱিং যেতিয়া বাঢ়ি যাব, তেতিয়া তাৰ এনেই বিতৰ্ক সৃষ্টি হ'ব, এনেই বিতৰ্কত যাব, তাৰপিছত মানুহ লাগি থাকিব। কিন্তু বিক্টৰ দাসে এটা কথা মজা কৈছে কি যে নিউজবিলাকত যে বিক্টৰ দাসে কেতিয়াবা বোলে নিউজবিলাকত আহে, নিউজবিলাকত আহি পেলাই কিছুমান চাই ঘটনা নিজে বোলে হাঁহে। মোৰ এই কথাখিনি পেলাই মোৰ হাঁহি উঠিছে। আৰু এটা কথা বিক্টৰ দাসে কৈছে, বিক্টৰ দাসৰ মাক দেউতাকে বিক্টৰ দাসক লৈ পেলাই বহুত সন্মান গৌৰৱ কৰে। বিভিন্ন টকশ্বত বোলে বিক্টৰ দাসৰ মাকে বোলে কৈছে যে মোৰ ল'ৰা, মই এজন সৎ পুত্ৰ জন্ম হৈছোঁ। আচলতে বিক্টৰ দাস এজন বহুত ভাল আছে, মই মানুহ হিচাপে বহুত ভাল পাওঁ। কাৰণ বিক্টৰ দাস যিখিনি কথা কৈছে না, একদম সঁচাকৈ বহুত ভাল লাগিছে, মন চুই গৈছে এইখিনি কথা। কাৰণ মানুহ এজ এ মানুহ বহুত শিক্ষিত। আজি আমাৰ সমাজখনত বহুত মানুহ শিক্ষিত আছে, কিন্তু টেলেণ্ট কেইজনৰ আছে, টেলেণ্ট হায়েষ্ট 10জনৰ ভিতৰত 3জনৰ 4জনৰ টেলেণ্ট আছে। টেলেণ্ট আৰু শিক্ষিতৰ মাজত দুটা বহুত পাৰ্থক্য আছে। মই আপোনালোকক এতিয়া যদি টেলেণ্ট আৰু শিক্ষিতৰ বিষয়ে কওঁ নহয়, এতিয়া বহুত ডাঙৰ হ'ব। তথাপি মই দুহাৰে কৈ দিছোঁ, টেলেণ্ট হৈছে আপোনাৰ টেলেণ্ট যিটো নেকি আপোনাৰ যে শিক্ষিত হৈছে, এইটো আপুনি শিক্ষিত পঢ়ি শুনা কাৰণে শিক্ষিত হৈছে। টেলেণ্ট কোনটো কয়, যিটো নেকি আপোনাৰ ধৰক এটা বস্তু আপোনালোকৰ এইটো কেনেকৈ বুজাম তেতিয়া আপোনাৰ টেলেণ্ট এজ এ টেলেণ্ট এইটো বুজাব নোৱাৰিম আপোনালোকক। টেলেণ্ট আৰু শিক্ষিত কিন্তু এইটো দুটা বেলেগ বেলেগ বস্তু। কিন্তু যাৰ টেলেণ্ট আছে যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব, যাৰ টেলেণ্ট নাই পিছপিনে। আৰু বিক্টৰ দাস কেইদিনমান আগত আমাৰ জুবিন দাৰ লগতো লগ কৰিছে। এজ এ মানুহ হিচাপে জুবিন দাও ভাল পায়, জুবিন দাৰ চিনেমাত বোলে নতুন চিনেমাত চান্স দিব বোলে জুবিন দাই কৈছে, তাৰ দাড়ি চাড়ি পোলা কাটিব লাগিব। এজ এ বিক্টৰ দাস আপোনালোকে যদি চাই বিভিন্ন পডকাষ্টত, কেইদিনমান আগত পডকাষ্ট এটা মাতা হৈছিলে, সেই পডকাষ্ট সকলোৱে চাব, কাৰণ খুবেই জানিব পাৰিব আপোনালোকে বিক্টৰ দাসৰ বিষয়ে নজনা কথাবিলাক জানিব পাৰিব। মই 1 ঘণ্টা লাগিছে এইটো চালোঁ, মই 1 ঘণ্টা ধৰি টাইম লছ হৈছে, কিন্তু মই চাইছোঁ বিক্টৰ দাসৰ সেই সম্পূৰ্ণ পডকাষ্টখিনি খুবেই ভাল লাগিছে। আপোনালোকে চাব, তাৰ পৰা কিছুমান জ্ঞান আহৰণ কৰিব পাৰিব। সেয়াই আৰু।